প্ৰায় 28,000 গৰাকী মহিলাৰ মাজত আমি মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলোঁ। এই ধনৰ উপযুক্ত সদ্ব্যৱহাৰ হ'লে পৰৱৰ্তী কিস্তিত মহিলাসকলে 25,000 আৰু তাৰ পিছত 50,000 টকালৈকে পোৱাৰ সুবিধা থাকিব। মহিলাসকলে আজি ৰাতিপুৱা এই পুঁজি ল'বৰ বাবে 5টা-6টা বজাতে আহি উপস্থিত হৈছে। অমৰপুৰৰ দৰে পঞ্চায়তৰ পৰা যোৱাকালি ৰাতিয়েই তেওঁলোক আহিছে। ই প্ৰমাণ কৰে যে এই আঁচনিখনক মহিলাসকলে কি ধৰণে আদৰি লৈছে। মই সকলোকে আন্তৰিক শুভকামনা জনাইছোঁ। শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই সুন্দৰভাৱে সভাখন আয়োজন কৰাৰ বাবে মই তেখেতকো ধন্যবাদ জনাইছোঁ। কৰ্ণাটকৰ মন্ত্ৰী খাৰ্গে ডাঙৰীয়াই কিছু বক্তব্য ৰাখিলে, অসমীয়া যুৱ আন্দোলনক তল পেলাই কথা ক'লে, আৰু আপোনাৰো যিখিনি মন্তব্য দিছিলে সেইখিনিও তেখেতে নেতিবাচক মন্তব্য বুলি কৈছে। চাওক, কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গে তেওঁৰ দেউতাকেও আগতে এবাৰ ডক্টৰ ভূপেন হাজৰিকাকো সমালোচনা কৰি থৈ দিছে। আজি প্ৰিয়াংক খাৰ্গে, কৰ্ণাটক এখন ডাঙৰ ৰাজ্য, তেওঁলোকে কৈছে যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকত হ'ব লাগিছিল। মই অসমলৈকে লৈ আহিলোঁ, মোদী ডাঙৰীয়াই অসমত দিলে। তাৰ পৰা আপোনালোকে বুজি পাওক যে অসমৰ ভৱিষ্যতৰ কাৰণে কিমান ডাঙৰ কাম এটা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৰি দিলে, যাৰ কাৰণে কৰ্ণাটকৰ দৰে ডাঙৰ ৰাজ্য এখনৰো আজি ৰাতি টোপনি নহা হৈছে। অসমৰ মানুহে নিজেও ভবা নাই যে ইমান ডাঙৰ উদ্যোগ এটা অসমত আহিছে, কিন্তু কৰ্ণাটকৰ দৰে ৰাজ্যত খলকনি লাগিছে যে এইটো অসমত কেনেকৈ হ'ল। অসমৰ মানুহেও মোক ইমান ধন্যবাদ দিয়া নাই যে ইমান ডাঙৰ কাম এটা হৈছে। এতিয়াহে সাংবাদিকসকলে সুধি আছে ছেমি কণ্ডাক্টৰৰ বিষয়ে। তাৰমানে আপোনালোকে বুজি পাওক যে অসমৰ ভৱিষ্যতৰ চেহেৰাটো যোৱা 5টা বছৰত আমি কিমান পৰিৱৰ্তন কৰিব পাৰিলোঁ। এক প্ৰকাৰ প্ৰিয়াংক খাৰ্গেক মই ধন্যবাদেই দিব লাগিব। তেওঁ নক'লে অসমৰ মানুহে বুজিয়ে নাপালেহেঁতেন যে ইমান ডাঙৰ কাম এটা অসমত হৈছে বুলি। ক্ষুদ্ৰ চাহ খেতিয়কসকলে উচিত দাম পোৱা নাই।